আমি অকলে ইলেকশ্যন খেলি আছোঁ আপোনালোকে জানে যে তিনিখন আসনত আমি ইলেকশ্যন খেলিম এতিয়া বাকী আসনবিলাকত আমি বিজেপি বিৰোধী সেকুলাৰ ফ'ৰ্চ শক্তি বিজেপি বিৰুদ্ধে যিসকল যুঁজিব সেইসকলে মই ভাবোঁ আমাৰ ছাপৰ্টাৰসকলে সেইসকলৰ লগত যাব বিজেপিৰ বিৰুদ্ধে যাব য'ত মানে যাৰ জিতাৰ সম্ভাৱনা থাকিব বিজেপিৰ বিৰুদ্ধে মানে বিজেপিক যাতে পৰাভূত কৰিব পৰা যায় মই ভাবোঁ তেনেকুৱা চিন্তা চৰ্চা কৰাই ভাল কিন্তু এতিয়ালৈকেতো তেনেকুৱা কোনো থাৰ্ড ফ্ৰণ্টৰ কথা হোৱা নাই নহয় এতিয়াও যিহেতু কেণ্ডিডেটবিলাকে ফিল্ডত নামি ইলেকশ্যন ঠিক তেনেকৈ ফৰ্মেলি আৰম্ভ হোৱা নাই নমিনেশ্যন হোৱা নাই এতিয়ালৈকে যাৰ মতে কাম কৰি আছে নিশ্চয় সময়ত সিদ্ধান্ত ল'ব আমিতো আমাৰ কনচাৰ্ণ হ'ল তিনিখন সমষ্টি আমি তিনিখনৰ বাহিৰে খুব বেছি সময় দিব পৰা চিন্তা কৰিব পৰা টাইম আমাৰ হাতত নাই যিহেতু আমি তিনিখন আসনত খেলিম যুঁজিম আৰু জিকিম আৰু আপোনালোকে দেখিছে বহুত ভাল পজিশ্যনত আমি আছোঁ তিনিখন আসনত ধুবুৰী নগাঁও আৰু কৰিমগঞ্জত গতিকে আমাৰ পুৰা ফ'কাছ এই তিনিখনত আৰু আমাৰ গোটেই সৰ্বশক্তি আমি উজাৰি দিম এই তিনিখন আসনত আৰু বাকী থাকিল বাকী আসনবিলাকত আমাৰ ঢেৰ ভোট আছে আপোনালোকে জানে বিশেষভাৱে মংগলদৈ শিলচৰ আসন আছে গুৱাহাটী আছে আপোনাৰ কাজিৰঙা আছে এই আসনবিলাকত আমাৰ বহুত ইভেন কোকৰাঝাৰ আছে এইবিলাকত আমাৰ বহুত লাখ লাখ ছাপৰ্টাৰ আছে সমৰ্থক আছে এখেতসকলে বহুত মানে ক'ত যাব কাৰ লগত যাব কাক ভোট দিব এনেকুৱা এটা কথা কিন্তু এটা বস্তু ক্লিয়াৰ যে আমাৰ ছাপৰ্টাৰ আমাৰ সমৰ্থক বিজেপিৰ লগত যাবই নোৱাৰে আৰু কংগ্ৰেছে ভূপেন বৰাক আমাৰ ভোট নালাগে বুলি কৈ থাকে ভূপেন বৰাটো কোনোদিন কোৱা নাই যে ইউডিএফৰ সমৰ্থক ছাপৰ্টাৰসকলে আমাক ভোট দিলে কমচে কম য'ত মানে তেখেতসকলৰ কেণ্ডিডেট নাই যি আসনবিলাকত মানে আমাৰ কেণ্ডিডেট নাই সেই আসনবিলাকৰ আমাৰ ছাপৰ্টাৰ ভোটাৰসকলৰ ভোট ভূপেন বৰাক কোনোদিন খোজাই নাই ভূপেন বৰা ইমান অহংকাৰী তেখেতৰ অৱস্থা একেবাৰে ততৈবচ তথাপিও যি দলৰ আমাৰ ওচৰত লাখ লাখ ছাপৰ্টাৰ আছে সমৰ্থক আছে ভোটাৰ আমাক ভোট দিছে বিগত দিনত এছেম্বলি ইলেকশ্যনত সেই দলৰ ছাপৰ্টাৰবিলাকৰ ওচৰতো যোৱাৰ ভূপেন বৰাৰ সময় নাই বা তেখেতৰ অহংকাৰে এলাও নকৰে তেনেস্থলত এই 11খন আসন যি কেইখনত আমি ইলেকশ্যন খেলা নাই তাতে বিজেপি বিৰোধী শক্তিশালী শক্তি যিখিনি উঠি আহিব মই ভাবোঁ সেইসকলে লাভটো পাব এতিয়াও দলীয়ভাৱে আমি তেনেকুৱা সিদ্ধান্ত লোৱা নাই এটা সিদ্ধান্ত আমাৰ আছে যে আমি যিকেইখন আসনত ইলেকশ্যন খেলা নাই তাতে আমাৰ কৰ্মী সমৰ্থকসকলে বিজেপিৰ লগত যাবই নোৱাৰে বিজেপিক কোনোপধ্যে যাতে ভোট নাপায় আমাৰ সমৰ্থকৰ কৰ্মী ছাপৰ্টাৰৰ কোনো ভোট যাতে বিজেপিয়ে নাপায় বিজেপিৰ আসন যিমান কমাব পৰা যায় তেনেকুৱা এটা প্ৰচেষ্টা কৰ্মী বা ভোটাৰ ছাপৰ্টাৰে ল'ব লাগে এইটো এটা কথা আছে বাকী এংগেলটো এতিয়াও যিহেতু কোন শক্তিশালীভাৱে তাতে অৱতীৰ্ণ হ'ব পাৰিব কাক জনগণে আঁকোৱালি ল'ব জিকাৰ সম্ভাৱনা থাকিব এই কথা বতৰাবিলাক এতিয়াও খুলি অহা নাই সেই 11খন আসনত নাই মই গোটেইকেইখনৰ কথাই কৈছোঁ যে তিনিখনৰ বাদে বাকী কেইখন আসনত আমাৰ ছাপৰ্টাৰ সমৰ্থকসকল বিজেপিৰ বিৰুদ্ধে আছে বিজেপিৰ লগত যোৱাৰ প্ৰশ্নই নাই বাকী থাকিল বিজেপিৰ বিৰুদ্ধে শক্তিশালীভাৱে সেকুলাৰ পাৰ্টি কোন বা কেণ্ডিডেট কোন উঠি আহে কোনে এইসকলক মানে এইসকলৰ ভোট মানে লোৱাৰ কাৰণে আগবাঢ়ি যাব যে নাই ঠিক আছে আপোনালোকৰ ভোট আমাক দিয়ক আপোনালোকৰ আশীৰ্বাদ দিয়ক এতিয়া যদি কোনোবাকে নালাগে আপোনাৰ ভোট ভূপেন বৰাৰ নিচিনা আপোনাৰ ভোট নালাগে মানুহেতো স্বাভিমানী না ভোটাৰসকল ভূপেন বৰাৰ যদি নালাগে বাকী যদি কোনো সেকুলাৰ ভাল কেণ্ডিডেট থাকে বিজেপি বিৰোধী নেচাৰেলি মানুহ সেইফালে যাব মুখ্যমন্ত্ৰী বিগত দিনতো কৰি দেখালে মুখ্যমন্ত্ৰী যদি তেনেকৈ কৈছে তো মুখ্যমন্ত্ৰীতো বিগত দিনত কৰিয়ে দেখাইছে অসমৰ জনগণে দেখিছে কংগ্ৰেছৰ পৰা সুশান্ত বুঢ়াগোহাঁই কংগ্ৰেছৰ MLA হ'ল মুখ্যমন্ত্ৰী লৈ গ'ল ৰূপজ্যোতি কৰ্মী কংগ্ৰেছৰ পৰা বিধায়ক হ'ল তেখেতে লৈ গ'ল ইয়াৰ আগৰবাৰ যদি আপুনি চাই ৰংপি কংগ্ৰেছৰ পৰা বিধায়ক হ'ল ৰিজাইন কৰি বিজেপি গুচি গ'ল তেখেতে গৈছে ইয়াৰ অজন্তা নেওগ বিজেপিৰ পৰা বিধায়ক হৈ তেখেতে মন্ত্ৰী হৈ আকৌ কংগ্ৰেছৰ পৰা মন্ত্ৰী আছিল গুচি গ'ল বিজেপিলৈ গুচি গ'ল ইয়াৰ পিছতো আপোনাৰ কমলক্ষ পুৰকায়স্থক লৈ গ'ল তেখেতে কংগ্ৰেছৰ MLA জনগণে কংগ্ৰেছৰ MLA বুলি বনাইছিল যে কংগ্ৰেছৰ MLA হেমন্ত বিশ্বই লৈ গ'ল শশীকান্ত দাস কংগ্ৰেছৰ জনগণে কংগ্ৰেছ বুলি বনাইছিল বিজেপি হেমন্ত বিশ্ব লৈ গ'ল আপোনাৰ মংগলদৈৰ বসন্ত দাস জনগণে কংগ্ৰেছৰ বিধায়ক হিচাপে তেখেতক নিৰ্বাচিত কৰিছিল বিজেপি তেখেতক লৈ গ'ল সিদ্দিক আহমেদ ডাঙৰীয়া কংগ্ৰেছৰ বিধায়ক হিচাপে জনগণে তেখেতক নিৰ্বাচিত কৰিছিল AGPয়ে তেখেতক লৈ গ'ল এতিয়া মুখ্যমন্ত্ৰী যি কথা বাৰ্তাবিলাক কৈছে মুখ্যমন্ত্ৰীটো প্ৰমাণ কৰি দেখাইছে না বিগত দিনত
এতিয়া মুখ্যমন্ত্ৰী যদি কৈছে যে কংগ্ৰেছৰ যি 14খন আসনত ইলেকশ্যন খেলি আছে 14খনতো 3খন বাদ দিয়ক ধুবুৰী কৰিমগঞ্জ আৰু নগাঁও এইকেইখনতো কংগ্ৰেছ নিজিকে বাকী 11খনত কংগ্ৰেছ জিকি আহিলে আমি ভাল পাম সেই 11খনৰ ভিতৰত যদি মুখ্যমন্ত্ৰী কৈছে এটা মুখ্যমন্ত্ৰী বিগত দিনত প্ৰমাণ কৰি দেখাইছে এতিয়া এজন নোৱাৰে বুলি কৈছে সেইজন বা কোন এটো মুখ্যমন্ত্ৰী ক্লিয়াৰ কৰিলে ভাল হ'ব মুখ্যমন্ত্ৰী এইখিনি কথাও কৈছে যে তেখেতসকলে 13খন আসন পাম বুলিও কৈছে মুখ্যমন্ত্ৰী না মুখ্যমন্ত্ৰী 13খন আসন কোনোদিন নাপায় এই ধুবুৰী কৰিমগঞ্জ নগাঁওতো বিজেপি কংগ্ৰেছ দুয়োটা দলেই সপোন দেখা বাদ দিব লাগে গতিকে এই 3খন আসন বাদ দিলে 11খন থাকে এই 11খনৰ মাজত বিজেপি আৰু বিজেপি বিৰোধী দলবিলাকৰ লগত যুঁজ হ'ব আজিৰ দিনতো মুখ্যমন্ত্ৰী যিমান যি কৈ নাথাকক কিয় 11 12 এইবিলাক নহয় মুখ্যমন্ত্ৰীতো বহুত 10ৰ তলত আহিব তেখেতসকলৰ সংখ্যা তাকে কৈছোঁ যোৱা এটা বছৰ 16টা দল গোটাই লৈ ভূপেন বৰাই হোটেল ফুৰি আছিল তাতে সিদ্ধান্ত লৈ CPMক এটা সিট এৰিব নোৱাৰিলে এতিয়া অসমৰ সৰ্বসাধাৰণ ৰাইজ আৰু কিছুমান বুদ্ধিজীৱী কিছুমান ব্যক্তিয়ে কংগ্ৰেছক হেঁচা প্ৰয়োগ কৰিব লগা হৈ আছে যে 16টা দল যে গোটাই ফুৰি আছিল তাৰ মাজত CPMও এটা আছিল এখন আসন CPMক এৰক এইটো হল ভূপেন বৰা বা কংগ্ৰেছৰ সেই গঠবন্ধনৰ তেখেতসকলৰ এক বছৰৰ ডিসকাশন যে এবছৰৰ ডিসকাশন কৰি এখন আসনো তেখেতসকলে বিৰোধীৰ কাৰণে এৰিব নোৱাৰিলে এটো একমাত্ৰ কংগ্ৰেছৰ অহংকাৰ মনোভাৱ আৰু কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ যেটো চৰিত্ৰ তাৰ কাৰণে হয়তো তেনেকা হৈছে নহলে আগতে CPMক দিব পাৰিলেতেন এতিয়া চাব এতিয়া CPMক এৰিলেও একো নহব দীপ বায়ান আৰু কংগ্ৰেছ তেখেতৰ সাপোৰ্টাৰ হগলে 2-4-5 জন জি আছে এগুলো বহি থাকিব নেকি দীপ বায়ানৰ টিকেট ডিক্লাৰেশন কৰিলে কংগ্ৰেছৰ 2-4-5 জন 10 জন হলে দীপ বায়ানৰ লগত আছে এতিয়া মনোৰঞ্জন তালক CPMৰতো খুব সাংঘাতিক শক্তি বৰপেটাত নাই তথাপিও আগত ডিক্লেয়াৰ কৰি কংগ্ৰেছ CPM সব মিলিজুলি যুজিলে এটা প্ৰত্যাহ্বান জনাব পাৰিলেহেতেন এতিয়া সময়ত CPMক নিদিলে এতিয়া দীপ বায়ানক দীপ বায়ানে ঘুৰি ফুৰি 2-4 টকা খৰচ কৰি আছে 2-4 জন মানুহ গোটাইছে আকৌ এই বেচাৰাক যেতিয়া টিকেট তেখেতক বঞ্চিত কৰিব তেখেতে বহি থাকিব নেকি কংগ্ৰেছতো এইবিলাক কৰাত বহুত উস্তাদ তেতিয়া কংগ্ৰেছে বহি নাথাকে আলটিমেটলি গৈ মনোৰঞ্জন তালুকদাৰক হলটেকত পেলাব তে এই সব কংগ্ৰেছে হাতে ধৰি নিজে কামবিলাক কৰি আছে দীপ বায়ান তাকে কৈছো মই দীপ বায়ানৰ যেতিয়া ঘোষণা কৰিছে আগতে কৰিব নালাগিছিল কংগ্ৰেছৰ এই CPMক এৰি দিব পাৰিলেহেতেন এইখন আসন কবাত আম আদমি পাৰ্টি গুৱাহাটী এৰিব পাৰিলেহেতেন কবাত শিলচৰ তৃণমূলক এৰিব পাৰিলেহেতেন কবাত অখিল গগৈক এখন আসন দিব পাৰিলেহেতেন ৰূপজ্যোতি লুৰিনজ্যোতি গগৈ ডুবৰিগড় এৰিছে ঠিক আছে দুলু আহমেদক বৰপেটা বা মনোৰঞ্জন তালুকদাৰক বৰপেটা এৰিব পাৰিলেহেতেন কোকৰাঝাৰত কোনোবা এটা পাৰ্টিক দিব পাৰিলেহেতেন BPFৰ লগত আলোচনা কৰি কংগ্ৰেছে তো এই সব কৰি কংগ্ৰেছে যদি 4-5-6খন আসনত ইলেকশ্যন খেলিলেহেতেন তেতিয়া তেখেতসকলৰ হাৰিলেও মানে ৰেজাল্ট বেয়া হোৱাৰ পাৰ্চেন্টেজটো কম থাকিলেহেতেন এতিয়া 14খনৰ 13খনত খেলি যদি 13খনতো শূন্য হয় তেতিয়া হলে কি হ'ব আপোনাৰ 90% শূন্য হল 14খনৰ 13খন আসনত ইলেকশ্যন খেলি যদি শূন্য হয় 90% 100% শূন্য হল আৰু কংগ্ৰেছে যদি বাকিবিলাকক ভগাই দি 6খন আসনত ইলেকশ্যন খেলিলেহেতেন 6খনৰ 6খন হাৰিলেও 50% হাৰিলেহেতেন কিন্তু সেই বস্তুটো ভূপেন বৰাই বুজি নাপালে কি বলেছেন একো আৰম্ভ কৰা নাই হেমন্ত বিশ্ব ডাঙৰীয়াৰ ভাল বন্ধু ৰকিবুল হুছেইন গোটেই অসমে জানে 15 বছৰ তেখেতে কেবিনেট মন্ত্ৰী আছিল তেখেতে ধুবুৰীৰ কাৰণে একো কৰা নাই গোটেই অসমৰ কাৰণে একো কৰা নাই সংখ্যালঘুৰ কাৰণে একো কৰা নাই বিশেষভাৱে তেখেত 15 বছৰ যি কেবিনেট মন্ত্ৰী আছিল সেই কাৰ্যকালত BTAD যেটো কাণ্ড হল 2012 চন আৰু 2014 চন আৰু 2008 চনত দৰং ওদালগুৰি যেটো কাণ্ড হল ৰকিবুল হুছেইন কেবিনেট মন্ত্ৰী থাকতে এটা শব্দও তেখেতে সেই সংখ্যালঘু নিধনযোগ্য বা সংখ্যালঘু জনতাৰ ঘৰবাৰী যেতিয়া ধাও কৈ জ্বলি আছিল এটা শব্দও তেখেতে কোৱা নাই এই মানুহবিলাকৰ পক্ষত তেখেতে থিয় হোৱা নাই এই কথাবাৰ্তাবিলাক ধুবুৰীৰ মানুহে চৰ্চা কৰি আছে যে এইজন কোনো কামৰ মানুহ নহয় 15 বছৰ শক্তিশালীভাৱে কেবিনেট মন্ত্ৰী থকাৰ পিছতো 4 লাখ মানুহৰ কোকৰাঝাৰত ঘৰবাৰী BTAD কোকৰাঝাৰ মিন্স ধুবুৰীৰ আশেপাশে থকা সেই এলেকাবিলাকে ধুবুৰী লোকসভা এৰিয়াৰ ভিতৰতো পৰে কিছুমান এৰিয়া তাতে ধাও কৈ যেতিয়া আগুন জ্বলে ৰকিবুল হুছেইন কোনো এটা শব্দ কোৱা নাই কোনো এটা কাম কৰা নাই এইসকলৰ পক্ষত থিয় হোৱা নাই এইজন যে সংখ্যালঘুৰ কোনো কামত নাহে এই কথাটো ধুবুৰীৰ জনতাই ভালদৰে বুজি পায় আৰু অতি হেমন্ত বিশ্বৰ ঘনিষ্ঠ ব্যক্তি ৰকিবুল হুছেইন এই কথাটো জনগণে জানে গতিকে এই দুটা কথাত মই ভাবো ৰকিবুল হুছেইন ন'ৱেয়াৰ হৈছে এখেতে এতিয়া আপোনালোকে দেখিছে যোৱাকালি ইফতাৰ পাৰ্টি দিব লাগে ধুবুৰীত তেখেতে আহি কৰি আছে নগাঁৱত
তো এই সব কারবার গতিকে একো ফেক্টৰ নহয় ৰকিবুল হুছেইনো নহয় জাভেদ আলীও নহয় তাতে আজমল সাহেব যোৱাবাৰ যিমান ভোটৰ ব্যৱধানত জিকিছিল এইবাৰ তাতকৈ আৰু বেছি ভোটৰ ব্যৱধানত তেখেত জিকিব ইনশাআল্লাহ